পিতাৰ পৰা শক্তি আহৰণ কৰা। ওম শান্তি। আজিৰ মুৰলী 16 তাৰিখ 2 মাহ 2024। বাবাই কৈছে মৰমৰ সন্তানসকল, এতিয়া অহৰিৰ হৈ ঘৰলৈ যাব লাগে। সেয়েহে যেতিয়া কাৰোবাৰ লগত কথা পাতা তেতিয়া আত্মা ভাই ভাই বুলি বুজি কথা পাতিবা। দেহী অভিমানী হৈ থকাৰ যত্ন কৰা। প্ৰশ্ন: ভৱিষ্যতে ৰাজ্য তিলক প্ৰাপ্ত কৰাৰ আধাৰ কি? উত্তৰ: পঢ়া প্ৰত্যেকে পঢ়ি ৰাজতিলক ল'ব লাগে। পিতাৰ দায়িত্ব হৈছে পঢ়ুৱা। এই ক্ষেত্ৰত আশীৰ্বাদৰ কথা নাই। যদি পূৰা নিশ্চয়তা আছে তেনেহ'লে শ্ৰীমতত চলি থাকা। গাফিলতি কৰিব নালাগে। যদি মতভেদত আহি পঢ়িবলৈ এৰি দিয়া তেন্তে অকৃতকাৰ্য হৈ যাব। সেইবাবে বাবাই কয়, মৰমৰ সন্তানসকল, নিজৰ ওপৰত কৃপা কৰা, আশীৰ্বাদ খুজিব নালাগে। পঢ়াৰ প্ৰতি ধ্যান দিয়া। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. প্ৰবৃত্তিত থাকি পৰস্পৰৰ প্ৰতিযোগিতা কৰিব লাগে। কিন্তু যদি কিবা কাৰণত এটা চকা ঢিলা হৈ যায় তেন্তে তেওঁৰ পাছত ৰৈ যাব নালাগে। নিজক ৰাজতিলক দিয়াৰ লায়ক কৰি তুলিব লাগে। 2. শিৱ জয়ন্তী বহুত ধুমধামেৰে পালন কৰিব লাগে, কিয়নো শিৱ বাবাই যি জ্ঞান ৰত্ন দিয়ে তাৰ দ্বাৰাই তোমালোক নতুন সৃষ্টিত সমৃদ্ধিশালী হ'বাগৈ। তোমালোকৰ সকলো ভঁৰাল ভৰপূৰ হৈ যাব। বৰদান: পিতাৰ পৰা শক্তি আহৰণ কৰি সকলো পৰিস্থিতি সমাধান কৰোঁতা সাক্ষী দিষ্টা হোৱা। শ্লোগান: এতিয়া সকলো একাষৰীয়া কৰি ঘৰলৈ যোৱাৰ প্ৰস্তুতি চলোৱা। ওম শান্তি।